এয়া আমাৰ গাঁৱৰ সৰু ৰাসখন, কিন্তু বহুত বেছি বিশেষ। ভিডিঅ'টো ৰাসৰ সময়তে বনাই থৈছিলোঁ যদিও আপলোড কৰিবলৈ সময় পোৱা নাছিলোঁ। এইকেইদিন অকণমান ব্যস্ত হৈ গৈছিলোঁ। আমি গৈয়ে প্ৰথমে ভূপেন মামাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তাৰপিছত গ'লোঁ জুবিন দাৰ ওচৰলৈ। জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি গ'লোঁ মঞ্চৰ কাষলৈ, কাৰণ সেইদিনা আছিল জুবিন দা বিশেষ ৰাতি আৰু এয়া মঞ্চত জুবিন দাৰ নামেৰে মঞ্চ উদ্বোধনী কৰা হৈছিলে। নাম শেষ কৰি আমি এয়া মানৱ মূৰ্তি চাবলৈ আহিলোঁ। মই আপোনালোকক কৈ আছিলোঁ নহয়, আমাৰ ৰাসখনি সৰু যদিও বিশেষ, কাৰণ নামনিৰ ভিতৰত আমাৰ গোৱালপাৰা জিলাৰ সূতাবাৰী গাঁৱতে একমাত্ৰ মানৱ মূৰ্তি বনোৱা হয়। আৰু মানৱ মূৰ্তি কৰা শিল্পীসমূহো সকলো গাঁৱৰে হয়। ভাইটি ভণ্টিসকল এয়া দেখিছেনে? বসুদেৱ আৰু দৈৱকী হৈছে যে, এয়া আমাৰ বৰদেউতা আৰু পেহী। আমি বৰদেউতাক জোকাই আছিলোঁ যে হাঁহি তোলাবলৈ চেষ্টা কৰি আছিলোঁ। তাৰ পিছত বাৰু ডিষ্টাৰ্ব নকৰিলোঁ, কাৰণ বৰদেউতাই অকণমান হাহু হৈছিলে। আৰু তাৰপিছত আহিলোঁ আমি এয়া ৰাস চাবলৈ। এয়া ৰাধা কৃষ্ণবোৰ যে দেখিছে, সকলোবোৰ ছোৱালী হয়, কৃষ্ণবোৰো ছোৱালী হয়। সেয়া আমাৰ গাঁৱৰে ভণ্টি সকলোবোৰ। ভিৰ ঠেলি সোমাই আমি ধুনীয়াকৈ ৰাস পৰিৱেশন কৰিলোঁ। বহুত বেছি মানুহৰ ভিৰ আছিলে যদিও ধুনীয়াকৈ চাব পাৰিছোঁ বাৰু। ৰাসৰ নাচি থকা গানবোৰ মই মিউট কৰি দিছোঁ, কাৰণ গানবোৰ দি দিলে চাগে কপিৰাইট লাগি যাব আৰু ইহঁতক দেখি মোৰ পুৰণি দিনৰ কথাবোৰ মনত পৰি গ'ল। ৩-৪ বছৰ আগতে ময়ো সিহঁতৰ নিচিনা এনেকৈ ৰাস কৰিছিলোঁ। সেই সময়খিনি বহুত বেছি ভাল লাগে, যেতিয়া সকলোৱে চাবলৈ আহে আৰু আমি তেওঁলোকক কিবা এটা দেখুৱাব পাৰোঁ, বহুত বেছি ভাল লাগে। সেইবাবে নামনিৰ ভিতৰতে আমাৰ ৰাসখন বিশেষ, কাৰণ উজনি অসমৰ ফালে আমি মোবাইলত দেখিবলৈ পাওঁ, যদিও গৈ পোৱা নাই, মোবাইলত দেখিবলৈ পাওঁ এনেকুৱা ৰাস কৰা হয়। কিন্তু আমাৰ নামনিৰ ফালে খুব কম, এতিয়া হৈছে চাগে, কিন্তু আমাৰ সূতাবাৰীত প্ৰথম এনেকুৱা মানৱ ৰাস কৰা হৈছিলে। আৰু এইজনী মই জুম কৰি যে দেখুৱাইছোঁ, এইজনী হৈছে মোৰ পেহীৰ ছোৱালী। আৰু যেতিয়াই আগতে মই ৰাধা হৈছিলোঁ, তাই সদায় কৃষ্ণ হৈছিলে। আৰু আমাৰ জৰিটো মানে বহুত বেছি ভাল লাগে, দুয়োজনে একেলগে কৰি বহুত বেছি ভাল লাগিছিলে। আৰু এয়া ৰাস চাই থাকোঁতে বৰমাক গ্ৰীণ ৰুমৰ বাহিৰত হঠাতে লগ পাই গ'লোঁ। বৰমাক চাওঁ, বৰমাই পুতনাৰ বেগ ধৰিছে আৰু আমি বৰমাক লগ পায়েই ফটো উঠাত লাগি গ'লোঁ আৰু মই ভিডিঅ' কৰি থৈ দিলোঁ। আৰু এয়া হৈছে মোৰ ভাগিন। কৃষ্ণ বাইকত যাব, বাইকত। এনেকে উকালো। ভাগৰ লাগিছে নেকি? টোপনি লাগিছে? ভাগৰ লাগছে মেইন লিডাৰ। নাই লগা, ভাগৰ লাগিছে। ভাগৰ লাগিছে। আমি দেখাই নাপালোঁ। মানে ঘৰতে যাব ন? কেনে লাগছে তোমাৰ কৃষ্ণ হৈ, কেনে লাগছে? বঢ়িয়া লাগছে। দিয়া যোৱা। এই সূতাবাৰী ৰাসত আপোনালোকেও আহিব। আমি সোমাই আছোঁ এতিয়া, কিন্তু ওলাব পাৰোঁ নে নোৱাৰোঁ নাজানো দেই। ওলাখান পালে আৰু সোমাই আহিম যাওঁ। এয়া বহুত টাইম হ'ল, কিন্তু আমি চক্ৰপুৰীৰ পৰা ওলাব পৰা নাই। ফাইনেলি আমি চক্ৰপুৰীৰ পৰা ওলাই গ'লোঁ। ৰাইজ কেনেকুৱা অনুভৱ চক্ৰপুৰীত সোমাই পেলাই? অকণমান ঘূৰি আমি আকৌ ষ্টেজ প্ৰগ্ৰেম চাবলৈ আহিলোঁ, কাৰণ আপোনালোকক কৈছে মই জুবিন দা বিশেষ ৰাতি আছিলে আৰু
এয়া জুবিনদাৰ গানত নৃত্য, জুবিনদাৰ কবিতা আবৃত্তি কৰিছিলে এই দাদাজনে। কৰিবলৈ মনো নাই, বৰষুণত নাচো, ৰ'দত খেলো, মজা লাগে। মাজুলীৰ চলিটো খোৱাগিয়া দুপাৰে আৱতি বহুতকেই পাৰে সিপাৰে দৰিয়া হাততে কলিতাতে মেলি লুইতৰ বুকুতে বুকু পানী মেলি ইফালে সিফালে আনে দূৰৰ তুলি ঐ কমে ভাগি ধন্যবাদ। আপোনালোকে আসন গ্ৰহণ কৰক।